হেল্ল' সকলোৱে নমস্কাৰ ৰ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চমুকৈ RBIয়ে সিভিল স্কোৰৰ ক্ষেত্ৰত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰিছে যাৰ ফলত যিসকল কাষ্টমাৰ আছে তেওঁলোকৰ লোন লোৱাৰ ক্ষেত্ৰত এটা সুবিধা হ'ব কেনেকৈ হ'ব কি হ'ব আটাইখিনি কথা মই এই ভিডিঅ'ৰ যোগেৰে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব এতিয়ালৈকে চলি থকা নিয়ম অনুসৰি এগৰাকী কাষ্টমাৰৰ যেটো সিভিল স্কোৰ সেই সিভিল স্কোৰটো প্ৰতি মাহৰ মূৰে আপডেট হৈছিল আৰু এই প্ৰতি মাহৰ মূৰে আপডেট হোৱাৰ ফলত কেতিয়াবা কাষ্টমাৰৰ কিছুমান অসুবিধাও হৈছিল যেনে ধৰা হল কাষ্টমাৰৰ বেংকত লোন চলি আছে বা ক্ৰেডিট কাৰ্ডতো লোন চলি আছে আৰু তেখেতে এটা নতুনকৈ লোন লবৰ বাবে আগৰ যিখিনি লোন আছিল বা ক্ৰেডিট কাৰ্ডৰ যিখিনি লোন আছিল আটাইখিনি লোন তেখেতে ক্লিয়াৰ কৰি দিছে কিন্তু আটাইখিনি লোন ক্লিয়াৰ কৰাৰ পিছতো যিখিনি আপডেট সেই আপডেটখিনি হওঁতে এক মাহ সময় লগা আছিল আৰু সেই এক মাহ সময় লগাৰ কাৰণে কেতিয়াবা কি হয় যদিহে কোনোবা ব্যক্তিৰ আৰ্জেন্ট ফাইনান্সিয়েল নিড থাকে তেনেহলে তেখেতে লোন ল'ব নোৱাৰা হৈছিল কাৰণ সেই লোনটো ল'বলৈ তেখেতৰ যেটো সিভিল স্কোৰ আপডেট হ'ব লাগে সেইটো আপডেট ৰিপেমেন্ট কৰাৰ পিছতো বেংকত ৰিফ্লেক্ট হ'বলৈ বা সিভিল স্কোৰত ৰিফ্লেক্ট হ'বলৈ এক মাহ সময় লাগিছিল কিন্তু এতিয়াৰে পৰা RBIয়ে কৰা নতুন নিয়ম অনুসৰি প্ৰত্যেকগৰাকী ব্যক্তিৰে সিভিল স্কোৰটো 15 দিনৰ মূৰে আপডেট কৰা হ'ব আৰু যাৰ ফলত সেই ব্যক্তিগৰাকীয়ে বা ব্যক্তিসমূহে লোন লোৱাৰ ক্ষেত্ৰত এটা সুবিধা আহি পৰিব আৰু তেখেতে এবাৰ যিখিনি আউটষ্টেণ্ডিং লোন থাকে বা যিখিনি আউটষ্টেণ্ডিং EMI আপোনাৰ EMI হোক বা ক্ৰেডিট কাৰ্ডৰ যিখিনি ডিউজ থাকে সেইখিনি দিয়াৰ পিছত সেইখিনি বস্তু সিভিল স্কোৰত ৰিফ্লেক্ট হ'বলৈ মাত্ৰ 15 দিন সময় লাগিব আৰু এইটোৱে সেই সকল ব্যক্তিক বিশেষকৈ সহায় কৰিব যিসকল ব্যক্তিৰ কোনো আৰ্জেন্ট ফাইনান্সিয়েল নিড থাকে আৰু ইয়াৰ লগতে আন এটা সুবিধা দিছে RBIয়ে যদিহে কোনো এগৰাকী ব্যক্তিৰ সিভিল স্কোৰটো তেখেতে আশা কৰা ধৰণে উন্নীত নহয় সকলোখিনি ৰিপেমেন্ট কৰাৰ পিছতো তেনেহলে কিয় হোৱা নাই কি কাৰণ এটো জানিবলৈ তেখেতে কমপ্লেইন কৰিব পাৰিব আৰু সেই কমপ্লেইনটো ৰিজলভ কৰাৰ কাৰণে সেই অথৰিটিয়ে বেংক হোক বা সিভিল স্কোৰ অথৰিটিয়ে হোক 30 দিন সময় পাব বেংকে 21 দিন আৰু লগতে সিভিল স্কোৰ অথৰিটিয়ে 9 দিন সময় পাব আৰু যদিহে এই এক মাহৰ ভিতৰত সেই কমপ্লেইনটো ৰিজলভ নহয় তেনেহলে যিমান দিন দেৰি হ'ব এক মাহৰ পিছত প্ৰতিদিন দেৰি হোৱাৰ বাবদ কাষ্টমাৰ গৰাকীক পেনাল্টি দিব লাগিব পাৰ ডে 100 টকা হিচাপত ইয়াৰ লগতে জানি থোৱা ভাল যে আপুনি আপোনাৰ সিভিল স্কোৰটো সম্পূৰ্ণ ফ্ৰীতে আপুনি চেক কৰিব পাৰে আৰু আপুনি গুগল পেত গৈ চেক ইওৰ সিভিল স্কোৰ অপচনত গৈ আপুনি চেক কৰিব পাৰে তাৰ কাৰণে আপুনি সামান্য কিছুমান ডাটা ফিল আপ কৰিব লাগিব সেইখিনি ফিল আপ কৰি সাবমিট কৰাৰ পিছত আপোনাৰ সিভিল স্কোৰটো তাত শো কৰিব মই ইতিমধ্যে আগৰ ভিডিঅ'ত উল্লেখ কৰিছিলো যে সিভিল স্কোৰ প্ৰভাইড কৰাৰ কাৰণে ভাৰতবৰ্ষত টোটাল 4টা সংস্থা আছে তাৰ ভিতৰত অন্যতম হৈছে সিভিল আৰু গুগল পে সিভিলৰ পৰা ডাটাখিনি সংগ্ৰহ কৰে গতিকে হেতু সম্পূৰ্ণ একেবাৰে আমি অথেন্টিক বুলি গণ্য কৰিব পাৰো আৰু বাকি তিনটা সংস্থাৰ নাম ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যিসকলে মই আগৰ ভিডিঅ'ত চাইছে তাত মই ইতিমধ্যে উল্লেখ কৰিছিলো যে এক্সপেৰিয়ান ইকুইফেক্স আৰু হাইমাৰ্ক এই 4টা সংস্থাৰ ভিতৰত আটাইতকৈ ট্ৰাষ্টেবল হৈছে সিভিল যাক আমি ক্ৰেডিট ইনফৰমেশন ব্যুৰো ইণ্ডিয়া লিমিটেড বুলিও জানো গতিকে ইনফৰমেশনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ